যোৱাকালি অহা বতাহ বৰষুণে আমাৰ টিনখন ফুটা কৰি পেলালে। কি ক'ব ৰাইজ, বহুত দুখ। গোটেই ৰুমত পানী পৰি গ'ল। এয়া দেখিছেনে, কাপোৰবিলাক মই ৰ'দত দিলোঁ। আজি ৰ'দ দিলে যে ৰ'দত দি আনি শুকুৱাই ল'লোঁ আৰু আনি ধুনীয়াকৈ জাপিবলৈ লৈছোঁ আলনা দুখনত। আগতে আলনা এখনেই আছিলে আৰু এতিয়া দুখন হৈ গ'ল। এই আলনাখন দেখিছেনে, এয়া মই 300 টকাত লৈছোঁ। আমাৰ ইয়াৰ ওচৰৰে ভাড়াতি আহিছিলে, তেওঁলোক গুচি গ'ল আকৌ, আৰু বস্তুবিলাক ল'বলৈ জেগা নহ'ল গাড়ীখনত, সেইবাবে 300 টকাতে আলনাখন বেছিখিনি গুচি গ'ল। মোৰে লাভ হ'ল। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ কাপোৰখিনি জাপি ল'লোঁ। গোটেই পানী পৰি অৱস্থা নাইকিয়া। তাৰপিছত আকৌ দেৰি হৈ গ'ল, হাজবেণ্ডো গ'ল ডিউটিলৈ, দেওবাৰ যিহেতু, হ'লেও তেওঁৰ ছুটি নাথাকে। আৰু মই গোটেই কাম চাম সামৰি 10:30 মানত গা ধুইছোঁ, আৰু গা ধুই ধুনীয়াকৈ খানা পিনা বনাব লাগিব এতিয়া। তেওঁ যিহেতু খাই একো যোৱাই নাই, সময়ে নহ'ল যে মোৰ কিবা এটা বনাই দিবলৈ। উঠি কিনে দেখিছোঁ ৰুমৰ অৱস্থা বেয়া, গোটেই কাপোৰ চাপোৰ তিতি নাইকিয়া মানে। সেয়া পটাপট গা ধুই কিবা এটা বনাওঁ বুলি লৈ এয়া পিঠাগুড়ি আছিলে, পিঠাগুড়িত কেইটামান পিঠা বনাই ল'লোঁ। আৰু বহুত টান হ'ল দেই, মই প্ৰথম বনাইছোঁ, আগতে বনাবলৈ নাজানো, সেইকাৰণে প্ৰথম বনাইছোঁ যে সেইটো কাৰণে বেয়া হ'ল, আৰু একো নাই। আৰু খাই বৈ আমি ওলাই গ'লোঁ সিজুগুৰিলৈ বজাৰ কৰিবলৈ বুলি, যিহেতু সাপ্তাহিকে বজাৰ আৰু ৰেচন চেচন ল'ব লাগে। এয়া আহি গ'লোঁ আমি ৰেচন দোকানলৈ। তাৰপিছতে শাক পাচলি বজাৰ কৰিবলৈ গৈ আমি আকৌ ঘৰলৈ উভতিলোঁ।